In a setback for Assam, the proposed visit of Japan's Prime Minister Sanae Takaichi to Guwahati has been cancelled. Speaking to the media after the state cabinet meeting at Lok Bhavan in Guwahati on Tuesday, Assam Chief Minister Himanta Biswa Sarma said that the Assam government was informed about a change in schedule by India's Foreign Secretary. He further stated that Japanese authorities have indicated that a separate date will be scheduled in the future to facilitate a visit by Japanese business representatives to Assam. Sarma also said that the exact reason behind the cancellation has not been communicated to the Assam government. বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্য সচিবক জনাই যে বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো ভ্ৰমণ সেইটো নতুন দিল্লীতে আবদ্ধ থাকিব আৰু তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথকে এটা দিন ঠিক কৰিব কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো এইবাৰ অসমত নহব কিবা কাৰণটো তেওঁ আমাক জনোৱা নাই গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব যিহেতু তেওঁলোকক কাৰণ সোধাটো প্ৰটোকলত নপৰে যে যিহেতু ইয়াত জাপানৰ কথা জড়িত আছে ভাৰতৰ কথা জড়িত আছে তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰো গতিকে কাৰণখিনি আমি নিজে নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব কিন্তু আজি মাত্ৰ ঘটনাটো হৈছে গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম কিন্তু আজিৰ মুহূৰ্তত কথা এইটোৱে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়া যোৱাকালি ৰাতি প্ৰায় 10:30 বজাত আমাৰ মুখ্য সচিবক জনাইছে যে এৰাব নোৱাৰা কাৰণত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এতিয়া অসমলৈ নহব নতুন দিল্লীত হ'ব আৰু দ্বিতীয়তে তেওঁলোকে আমাক কৈছে যে কিন্তু ইনভেষ্টৰ যিটো মিট সেইটো এপ্ৰোপ্ৰিয়েট সময়ত অসমত তেওঁলোকে অনুষ্ঠিত কৰিব